নমস্কাৰ, মই দীপাংকৰ দাস। DY 365 এই বিশেষ অনুষ্ঠান অন দ্য স্পটলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ শিৱসাগৰক যদি তাহানিৰ দিনত আহোমে ৰংপুৰ ৰাজ্য হিচাপে চিনাকি দিছিল, ঠিক তেনেকৈ আজিৰ গুৱাহাটী মহানগৰীকো সেই তাহানিৰ দিনৰ আহোমে মন্দিৰ নগৰী হিচাপে চিনাকি প্ৰদান কৰিছিল, যাৰ গৌৰৱ প্ৰাচীন কামৰূপৰ মঠ মন্দিৰসমূহৰ ঐতিহ্য, যিবোৰ আজি দূৰ দূৰণিৰ পৰ্যটকৰ বাবে কেন্দ্ৰবিন্দু। সম্প্ৰতি লকডাউনৰ বাবে এতিয়া মঠ মন্দিৰসমূহৰ মূল গেট হৈ পৰিছে বন্ধ। বৰ্তমান পৰিস্থিতিত বন্ধ হৈ থকা মঠ মন্দিৰসমূহৰ পৰিৱেশ ভিডিঅ' জাৰ্নেলিষ্ট ৰাজু বৰা আৰু মই এই প্ৰতিবেদনযোগে দেখুৱাবলৈ চেষ্টা কৰিম। উত্তৰ পূবৰ দুৱাৰমুখ গুৱাহাটী মহানগৰী। দেশত পৰ্যটকৰ তাহানিৰ ৰংপুৰ, আজিৰ শিৱসাগৰে দেশৰ ভিতৰতেই এক অনন্য স্থান লৈ আহিছে। সেইদৰে গুৱাহাটী মহানগৰীও পৰ্যটনৰ বাবে দশকৰ পিছত দশক ধৰি পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু। আপুনি মই সততে স্বীকাৰ নকৰিলেও তাহানিৰ প্ৰাগজ্যোতিষপুৰ, আজিৰ অসমৰ ৰাজধানী গুৱাহাটী মহানগৰীৰ আছে মন্দিৰ নগৰী হিচাপে বিশেষ খ্যাতি। কিন্তু আপুনি কেতিয়াবা ভাবিছিলনে যে ভগৱানৰ ঘৰতো ওলমিব পাৰে তলা? কিন্তু কৰোনা কালত লকডাউনৰ বাবে দেশৰ আন প্ৰান্তৰ লগতে গুৱাহাটীৰ ধৰ্মীয় পৰ্যটনস্থলীসমূহৰ বন্ধ হৈ আছে দুৱাৰ। মহাপ্ৰভু শুক্ৰেশ্বৰ দেৱালয়ৰো আছে প্ৰসিদ্ধ ইতিহাস। আহোম ৰাজত্ব কালতে প্ৰাণ প্ৰতিষ্ঠা লাভ কৰা শুক্ৰেশ্বৰ দেৱালয়তো আজি নাই ভক্তৰ ভিৰ। যিসমূহ স্থানত আমি পৰিভ্ৰমণ কৰিছোঁ, এই পবিত্ৰ স্থানসমূহত আজি ভক্তৰ উপস্থিতি শূন্য। এই মুহূৰ্তত মই উপস্থিত আছোঁ শুক্ৰেশ্বৰ দেৱালয়ত, আৰু দেৱালয়ৰ পৰিৱেশ এই মুহূৰ্তত ৰাজুমণি বৰাই যদি দেখুৱাই, এই মুহূৰ্তত সম্পূৰ্ণৰূপে শুক্ৰেশ্বৰ দেৱালয়ৰ যি মূল তোৰণ আছে, সেই তোৰণ বৰ্তমান বন্ধ হৈ আছে। অহা 8 জুনৰ পৰা ভক্তৰ সমাগম ঘটিব ইয়াত, তাৰ বাবে এই মুহূৰ্তত প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে। এঘণ্টাত প্ৰায় 20 গৰাকীকৈ ভক্তই এই পবিত্ৰ স্থানসমূহ পৰিভ্ৰমণ কৰিব পাৰিব, এই পবিত্ৰ স্থানসমূহলৈ আহি ভগৱানৰ আশীষ ল'ব পাৰিব। কিন্তু সম্প্ৰতি পবিত্ৰ স্থানসমূহৰ যেন বৰ্তমান দুৱাৰ বন্ধ। প্ৰায় 2.5 মাহৰ মূৰত দৰ্শনাৰ্থীৰ বাবে খোল খাব মন্দিৰৰ দুৱাৰ। সোমবাৰৰ পৰা আকৌ গুৱাহাটী মহানগৰীয়ে পূৰ্বৰ পৰ্যটনৰ সেই গৰিমা ঘূৰাই পাব। মঠ মন্দিৰ, মছজিদ, গীৰ্জাৰ দুৱাৰ খোল খোৱাৰ পূৰ্বে সাজু হৈছে উপাসকসকল। আগন্তুক 8 জুনত দেৱালয়সমূহ খুলিব, কেনেকুৱা প্ৰস্তুতি আপোনালোকৰ এই মুহূৰ্তত? আমাৰ ইয়াতে এতিয়া ধৰক চৰকাৰৰ যিটো নীতি নিয়ম, সেই নীতি নিয়মমৰ্মে আমি মানি চলি আছোঁ। এতিয়া আমাৰ 8 তাৰিখৰ পৰা খোলাৰ এটা নিয়ম দিছে, গতিকে 8 তাৰিখৰ পৰা খুলিব। আৰু আমাৰ ইয়াতে আপোনালোকে বোধহয় আগতে গমেই পাইছে, আমাৰ ইয়াতে বহুতো মানুহ হৈ থাকে, হাজাৰ হাজাৰ বা শ মানুহ হৈ থাকে, বা হলচেলৰ কাম চলি থাকে। এতিয়া আমাৰ বিয়া, লগুণদানী, চুলাকৰণ এইবিলাক চবেই বন্ধ হৈ গৈছে। সেয়ে এতিয়া 8 তাৰিখৰ পৰা খোলা দিলে চৰকাৰে যিটো নিয়ম বান্ধি দিয়ে, সেই নিয়মতে আমাৰ এতিয়া চলি যাই দিব। দৈনিকে হাজাৰ হাজাৰ ভক্তৰ লগত দিন অতিবাহিত কৰা এইসকল পূজাৰী বা এই দলৈ সমাজসকল বৰ্তমান এনেদৰে অকলশৰীয়া অনুভৱ কৰিছে। কেনেকুৱা বৰ্তমান পৰিৱেশ? কেৱল ৰীতি নীতিখিনি চলি আছে? ৰীতি নীতিখিনি চলি আছে, দৈনিক পূজা যিখিনি হ'ব লগা সেইখিনি হৈ আছে, সেইখিনিয়ে, বাকী নাই। বিদেশী পৰ্যটকসকলো আহে ইয়ালৈ? বিদেশী পৰ্যটক আগতে আহিছিলে, কিন্তু এতিয়া লকডাউনৰ কাৰণে কমপ্লিট বন্ধ হৈ গৈছে। আৰু এতিয়া আৰু কোনোৱে নাই। আৰু আগতে বহুতো বিদেশী পৰ্যটক আহিছিলে, আহি পেলাই ইয়াতে বহুতো আমাৰ এইবিলাক পৰিভ্ৰমী বস্তু চাইছিলে, চাই সিহঁতে খুব মনোৰঞ্জন পাইছিলে। কিন্তু এতিয়াতো আমাৰ একেবাৰে কোনো মানুহে নাই। প্ৰতিটো দিনেই যিটো মন্দিৰলৈ হাজাৰ হাজাৰ ভক্তৰ সোঁত বয়, সেই অনুষ্ঠানসমূহ আজি পৰি আছে খালী হৈ, উকা হৈ, শূন্য হৈ। মাজত মাথো আৰু কেইটামান মুহূৰ্ত, আকৌ মুখৰ হৈ পৰিব মঠ মন্দিৰৰ প্ৰাংগণ। নেদেখাজনৰ চৰণত আশীষ ল'বলৈ অগণন ভক্তই যি হেতা ওপৰা লগায়, সেইসমূহ স্থানৰ আজি দুৱাৰ বন্ধ। আৰু সেই পবিত্ৰ স্থানসমূহৰ পৰা আজি কিছু পৰিৱেশ ভিডিঅ' জাৰ্নেলিষ্ট ৰাজুমণি বৰা আৰু মই দৰ্শকসকলক দেখুৱাবলৈ যত্ন কৰিছোঁ। ঐতিহাসিক জাগ্ৰত উগ্ৰতাৰা দেৱালয়ৰ গেটতো ওলমিছে তলা। পিছে অহা 8 জুনৰ পৰা ভক্তক আদৰিবলৈ সাজু মন্দিৰ পৰিচালনা সমিতি।
ৰাজহাঁহৰ জাক পাৰৰ জাকে পুনৰ আদৰিব ভক্ত দৰ্শনাৰ্থীক। জাগ্ৰত দেৱালয় হিচাপে খ্যাত উগ্ৰতৰা দেৱালয়ত এই মুহূৰ্তত আমি উপস্থিত আছোঁ। ইয়াৰে পৰিৱেশ কি এতিয়া? জাগ্ৰত শক্তিপীঠ উগ্ৰতৰাৰ বিগ্ৰহ চুৰিৰ ঘটনাই হয়তো এই মন্দিৰৰ শক্তি বৰ্তমানো ম্লান পেলাব পৰা নাই। হয়তো আপোনাৰ মোৰ মনত আছে সেই দুষ্ট অপশক্তিৰ চেষ্টাৰ কথা। জাগ্ৰত দেৱালয় উগ্ৰতৰা মন্দিৰত এই মুহূৰ্তত উপস্থিত আছোঁ আৰু এই শক্তিপীঠখনৰ হয়তো ঐশ্বৰ্য হয়তো সকলোৱে জানে। যি বিগ্ৰহ চুৰিৰ ঘটনাই এই যি ঐতিহ্য এই মুহূৰ্তত ম্লান পেলাব পৰা নাই। ইতিমধ্যে চৰকাৰৰ ফালৰ পৰা এক নিৰ্দেশনা ওলাইছে যে অহা ৮ জুনৰ পৰা মন্দিৰৰ দুৱাৰসমূহ খোল খাব আৰু পবিত্ৰ স্থানসমূহত যি দৈনিকে হাজাৰ হাজাৰ ভক্তৰ সমাগম ঘটে সেই স্থানসমূহত বৰ্তমান ভক্তৰ উপস্থিতি সেৰেঙা, প্ৰায় শূন্য বুলিয়ে ক'ব লাগিব। আৰু এই মুহূৰ্তত মই ইয়াৰ দলৈ সমাজৰ লগত উপস্থিত আছোঁ আৰু তেওঁলোকৰ পৰা মই কিছু তথ্য জানিব চেষ্টা কৰিম। ৮ তাৰিখৰ পৰা খুলিব, হয়তো আপোনালোকে আগ্ৰহেৰে বাট চাইছে। কেনেদৰে কটালে বিগত প্ৰায় ৮ মাহ? হয়, চাওক, কৰোণা ভাইৰাছৰ কাৰণে আমাৰ আজি প্ৰায় 3 মাহ, এই প্ৰায় 3 মাহ সময়, মাহ হিচাপে 3 মাহ, এই প্ৰায় 3 মাহ আমাৰ কেনেকৈ আমি অতিবাহিত কৰিছোঁ আমাৰ মন্দিৰৰ কৰ্তৃপক্ষই বা আপোনাৰ কৰ্মচাৰীসকলে, তাক বুজাই কোৱা আপোনালোকক টান। কাৰণ কিয়, আমাৰ ইয়াত যাত্ৰী নাহিলেতো মন্দিৰ নচলে বা মছজিদ নচলে বা গীৰ্জাঘৰ বা গুৰুদ্বাৰ এইবিলাক আপোনাৰ যাত্ৰীৰ ওপৰত নিৰ্ভৰ। যিহেতু যাত্ৰী নাই, তাৰ কাৰণে আমাৰ অৱস্থা গোটেই নিমাওমা অৱস্থা হৈ গৈছে মন্দিৰৰ পৰিৱেশ। এতিয়া আমি টিভিত গম পালোঁ যে 8 তাৰিখে, অহা 8 তাৰিখৰ পৰা মন্দিৰ মছজিদবিলাক, গীৰ্জাঘৰবিলাক, গুৰুদ্বাৰবিলাক, সত্ৰবিলাক, দৌল দেৱালয় যিমান আছে অসমত সকলোবিলাক খুলিব, উপাসনাস্থলী। গতিকে তাৰ কাৰণে চৰকাৰক আমি খুব ভাল, চৰকাৰে যিটো পদক্ষেপ লৈছে তাৰ কাৰণে আমি ধন্যবাদ জনাওঁ চৰকাৰক। কাৰণ কিয়, অন্য অনুষ্ঠান যেনেকৈ আপোনাৰ খোলা দিছে, আমাৰ দেৱালয় যিহেতু খোলা দিছে, এতিয়া আমি হয়তো অলপ সকাহ পাম। মানে যিটো আপোনাৰ ডিষ্টেঞ্চিং যিটো, এইটো দূৰত্ব আমি বজাই ৰাখিম, প্ৰায় 1 মিটাৰ দূৰত্বত ৰাখি এজনকৈ মানুহ আমি সোমাব দিম। এজন সোমাব, আমাৰ ভিতৰৰ গেটেৰে সোমাল, দৰ্শন হ'ল, বাহিৰৰ গেটেৰে তেওঁ ওলাই আহিল, আকৌ এজন গ'ল। আমি তাত মানুহ ৰাখি আমি ছ'চিয়েল ডিষ্টেঞ্চিং মেইনটেইন কৰিম। আৰু আমি ইতিমধ্যে আপোনাৰ চাওক, আপোনালোকে দেখিছে তাত আমি চেনিটাইজাৰৰ ব্যৱস্থা কৰিছোঁ। প্ৰাচীন কামৰূপৰ ঐতিহ্য কামাখ্যা মন্দিৰৰ কথা সকলোৱেই জানে। এয়া বিশ্ব প্ৰসিদ্ধ শক্তিপীঠৰ পৰিৱেশ। বন্ধ মা কামাখ্যাৰ মূল প্ৰৱেশদ্বাৰ। কৰোণাতংকৰ বাবে এই বছৰো বাতিল হ'ল ঐতিহাসিক অম্বুবাচী মেলা। শক্তিপীঠ কামাখ্যা মন্দিৰতো সেই একেই পৰিৱেশ। দৈনিকে হাজাৰ হাজাৰ ভক্তৰ সমাগমস্থলী হিচাপে পৰিগণিত কামাখ্যা দেৱালয়ত এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে বন্ধ হৈ আছে মূল গেট। আৰু বিশেষকৈ যি কৰোণাৰ আতংকক লৈ এই মুহূৰ্তত ৰাজ্য চৰকাৰৰ লগতে মন্দিৰ পৰিচালনা সমিতিয়ে শ বছৰ পুৰণি অম্বুবাচী মেলাও এই বছৰ বাতিল কৰা হৈছে। কিন্তু এই মুহূৰ্তত 8 জুনৰ পিছত যিহেতু মন্দিৰ খোলা হ'ব, গতিকে অধীৰ আগ্ৰহেৰে ভক্তসকলে বাট চাইছে যাতে মাৰ চৰণলৈ আহি তেওঁলোকে কিছু সময় হ'লেও হয়তো তেওঁলোকে সেৱা প্ৰাৰ্থনা কৰিব পাৰে। কিন্তু কামাখ্যা মন্দিৰলৈ আহি আমি যি পৰিৱেশ দেখিছোঁ যে অম্বুবাচীৰ যিহেতু এইবাৰ অনুষ্ঠিত নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰো মূল গেট কামাখ্যা মন্দিৰত বন্ধ হৈ থাকিব। উত্তৰ পূব ভাৰতৰ বাণিজ্যিক প্ৰাণকেন্দ্ৰস্বৰূপ হিচাপে ৰাজধানী চহৰ গুৱাহাটী মহানগৰীৰ এটা চিনাকি আছে, যদিও ইয়াৰ আছে আন এটাও চিনাকি। কিয়নো ভাৰতবৰ্ষৰ প্ৰতিটো প্ৰান্তৰ চুকে কোণে থকা লোকসকলে ৰাজধানী চহৰ গুৱাহাটী মহানগৰীক আন এটা হয়তো চিনাকি হিচাপে দিব বিচাৰিব। কিয়নো গুৱাহাটী মহানগৰীত আছে ঐতিহ্যপূৰ্ণ মঠ মন্দিৰসমূহ। কিন্তু বিগত প্ৰায় 2.5 মাহ ধৰি গুৱাহাটী মহানগৰীৰ ঐতিহ্যপূৰ্ণ স্থানসমূহৰ মঠ মন্দিৰ বৰ্তমান সম্পূৰ্ণৰূপে বন্ধ হৈ আছে। মই এই মুহূৰ্তত ৰাজুমণি বৰা আৰু মই আহি উপস্থিত হৈছোঁ নীলাচল পাহাৰৰ মা বগলা মন্দিৰত। আৰু ইয়াতো সেই একেই পৰিৱেশ, মন্দিৰৰ দুৱাৰ বন্ধ, নাই ভক্ত নাই পূজাৰী। অতি প্ৰাচীন কালৰে পৰা আৰম্ভ কৰি আহোম ৰাজত্বৰ স্মৃতি বুকুত সাৱটি ৰাখিছে মহানগৰীৰ বহু মঠ মন্দিৰ শক্তিপীঠে। কামাখ্যা দেৱালয়ৰ পৰা উগ্ৰতাৰা দেৱালয়লৈকে, শুক্ৰেশ্বৰৰ পৰা উমানন্দ মন্দিৰলৈ দেশত চৰ্চাৰ কাৰণ হৈ আহিছে গুৱাহাটী মহানগৰী। পিছে লকডাউনৰ সময়ছোৱাত অসত্য প্ৰতাপ খ্যাত উমানন্দৰ চাকিগছি জ্বলি আছেনে? বিশ্বৰ ক্ষুদ্ৰতম নদীদ্বীপ উমানন্দ বুলি আমি সকলোৱে জ্ঞাত। পিছে লকডাউনৰ সময়ছোৱাত অসত্য প্ৰতাপ আজিও জ্বলি আছেনে? এই মুহূৰ্তত ডাঙৰ প্ৰশ্ন। সদায় জ্বলি থকা অসত্য প্ৰতাপ খ্যাতি সেই চাকিগছি বিচাৰি আমি এই মুহূৰ্তত যাব বিচাৰিছিলোঁ উমানন্দ মন্দিৰলৈ। কিন্তু সম্প্ৰতি লকডাউনৰ বাবে বন্ধ হৈ আছে ফেৰী সেৱা।
প্ৰাচীন কামৰূপ ৰাজ্যতে প্ৰতিষ্ঠা লাভ কৰা নৱগ্ৰহ মন্দিৰৰ কথা হয়তো সকলোৱে জানে আৰু এই মুহূৰ্তত মই উপস্থিত হৈছোঁ নৱগ্ৰহ মন্দিৰ প্ৰাংগণত। নৱগ্ৰহ মন্দিৰতো সেই একেই পৰিৱেশ, তলাবন্ধ মন্দিৰৰ মূল তোৰণ। যিদৰে অন্য মঠ মন্দিৰসমূহতো বৰ্তমান ভক্তৰ প্ৰৱেশ নিষিদ্ধ হৈ আছে, ঠিক তেনেদৰে নৱগ্ৰহ মন্দিৰতো বৰ্তমান ভক্তৰ প্ৰৱেশ বন্ধ। আহোম ৰজাই স্থাপন কৰা শুক্ৰেশ্বৰ মন্দিৰৰ পৰা উগ্ৰতাৰা দেৱালয়লৈ, উমানন্দৰ পৰা নৱগ্ৰহ মন্দিৰলৈ ১৭শ শতিকাৰ সময়ছোৱাত যি সময়ত উজনিৰ প্ৰখ্যাত মঠ মন্দিৰসমূহ আহোমৰ ৰাজত্বত নিৰ্মাণ কাৰ্য আৰম্ভ হৈছিল, ঠিক সেই সময়তে পৌৰাণিক কামৰূপ ৰাজ্যৰ এইসমূহ স্থানত নিৰ্মাণ কৰা হৈছিল এইসমূহ ঐতিহ্যপূৰ্ণ মঠ মন্দিৰ, যি মঠ মন্দিৰসমূহৰ বৰ্তমান দুৱাৰ বন্ধ হৈ আছে। সম্প্ৰতি লকডাউন, তাৰ মাজত বৰ্তমান মন্দিৰলৈ আগমন ঘটা নাই কোনো ভক্ত। বিগত ২৪ মাৰ্চৰ পৰা মঠ মন্দিৰসমূহ বন্ধ হৈ আছে। পৰিৱেশসমূহ বৰ্তমান আমি দেখুৱাম। আগন্তুক ৮ তাৰিখে খোল খাব মন্দিৰৰ দুৱাৰ। তাৰপিছত কি পৰিৱেশ হ'ব, এই প্ৰতিবেদনযোগে আমি প্ৰতিটো মুহূৰ্তৰ তথ্য আমি দৰ্শকসকলক জনাই গৈছোঁ। এই মুহূৰ্তত খন্তেক সময় বিৰতি লৈছোঁ। বিৰতিৰ পিছত পুনৰ দেখুৱাম গুৱাহাটী মহানগৰীত থকা ঐতিহ্যপূৰ্ণ মঠ মন্দিৰসমূহৰ পৰিৱেশ। বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছোঁ DY 365ৰ এই বিশেষ অনুষ্ঠান অন দ্য স্পটলৈ। সামৰিকভাৱে আপুনি মই স্বীকাৰ নকৰিলেও কিন্তু ভাৰতবৰ্ষৰ চুকে কোণে থকা লোকসকলে কিন্তু ৰাজধানী চহৰ গুৱাহাটী মহানগৰীক মন্দিৰ নগৰী বুলিহে জানে, কিয়নো প্ৰাচীন কালতে প্ৰতিষ্ঠিত সেইসমূহ মঠ মন্দিৰ বিশেষকৈ স্থাপন হৈছিল গুৱাহাটী মহানগৰীতে। অহা সোমবাৰৰ পৰা খোল খাব ভগৱানৰ ঘৰৰ তলা। চাৰিওপিনে যেন পুনৰ সূচনা হ'ব এক মংগলময় পৰিৱেশৰ। পিছে কৰোণাতংকৰ পিছত কি পৰিৱৰ্তন আহিব আৰাধনাথলীসমূহত? আৰু কিছু নীতি নিৰ্দেশনা থাকিব বা প্ৰশাসনৰ লোকে কি ক'ব, আমি বিতংভাৱে এই সমগ্ৰ বিষয়ে আজি আমি আলোচনা কৰি আছোঁ। আৰু এই মুহূৰ্তত মোৰ লগত উপস্থিত আছে যুটী আৰক্ষী আয়ুক্ত দেৱৰাজ উপদে ডাঙৰীয়া, আৰু তেওঁৰ পৰা মই পোনপটীয়াকৈ জানিব চেষ্টা কৰিম ভক্তসকল মছজিদলৈ আহিব, মন্দিৰলৈ আহিব, কি নীতি নিৰ্দেশনা থাকিব তেওঁলোকলৈ বিশেষকৈ? এইটো অসম ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটিৰ ফালৰ পৰা এটা অৰ্ডাৰ ইতিমধ্যে পাৰিত হৈছে আৰু সেই অৰ্ডাৰ সাপেক্ষে 1 ঘণ্টাত 20জন ভক্ত ছ'চিয়েল ডিষ্টেঞ্চিং মেইনটেইন কৰি পেলাই মন্দিৰত প্ৰৱেশ কৰিব পাৰে। আৰু যদি মন্দিৰৰ ভিতৰৰ স্পেচটো যদি সৰু হয়, ঠেক হয়, তেতিয়াহ'লে প্ৰপৰ্চনেটলি ডাউন চাইজ কৰিব লাগিব। যদি মন্দিৰটো সৰু হয় তেতিয়াহ'লে মেনেজিং কমিটিয়ে এনচিয়'ৰ কৰিব লাগিব যে 20জনৰ ঠাইত 10জন দিলে ছ'চিয়েল ডিষ্টেঞ্চ মেইনটেইন হয় নে 5জন 1 ঘণ্টাত সোমালে মেইনটেইন হয়, সেইটো মন্দিৰ কমিটিয়ে চাব লাগিব। থাৰ্মেল মেচিন বা চেনিটাইজাৰ বা মাস্ক ইত্যাদি সেইটো কথা বিশেষ নাই, খালি ডিছপ'জেবল পেপাৰত নাম্বাৰবিলাক টোকেন দিব লাগে। সেই টোকেনটো যাতে 1 ঘণ্টাত 20জনকৈ বেছি মানুহ নহয় সেইটো এনচিয়'ৰ কৰাৰ কাৰণে টোকেন ছিষ্টেম কৰিব লাগে। আৰু মাস্ক বা অন্যান্য যিখিনি চেনিটাইজাৰ ব্যৱহাৰ কৰা নৰ্মছ আছে, এইটো ইন জেনেৰেল চবৰ কাৰণে আছে, মাত্ৰ মন্দিৰ মছজিদেই নহয়, সেইটো শ্বপছ এণ্ড এষ্টাব্লিছমেণ্টৰ ক্ষেত্ৰতো এইটো আছে। অন্যান্য ধৰ্মীয় অনুষ্ঠানসমূহৰ দৰে এই মুহূৰ্তত অৰ্থাৎ লকডাউনৰ এই সময়ছোৱাত VIP ৰোডস্থিত সাই বাবা মন্দিৰো বৰ্তমান বন্ধ হৈ আছে। 24 মাৰ্চৰ পৰা আৰম্ভ হৈছিল লকডাউন, কিন্তু সাই বাবা মন্দিৰৰ যি পৰিচালনা সমিতি আছে তেওঁলোকে যোৱা 21 মাৰ্চতে এখন নটিচ আৰি দিছিলে ইয়াত যে বৰ্তমান কোনো ধৰণৰ ভক্ত প্ৰৱেশ বৰ্তমান বন্ধ। আৰু বৰ্তমান আমি ইয়াত আহি একেই দৃশ্য দেখিবলৈ পাইছোঁ। আহোম ৰাজত্বকালত প্ৰতিষ্ঠা কৰা ৰংঘৰ, কাৰেংঘৰ, তলাতল ঘৰ, শিৱদৌল অথবা জয়দৌল আদি এতিয়া বিশ্ব ঐতিহ্য। কিন্তু সেই পৌৰাণিক কামৰূপ ৰাজ্যত গঠিত হৈ থকাৰ সময়তে ৰাজধানী চহৰ গুৱাহাটী মহানগৰীতো কিন্তু সেই সময়ত প্ৰতিষ্ঠা লাভ কৰিছিল কেইবাটাও গুৰুত্বপূৰ্ণ মঠ মন্দিৰ, যি মঠ মন্দিৰসমূহ কিন্তু বৰ্তমানো ঐতিহ্য হিচাপে সগৌৰৱে গুৱাহাটী মহানগৰীত কিন্তু থিয় হৈ আছে। বশিষ্ঠাশ্ৰমৰ মাহাত্য হয়তো সকলোৱে জানে। সুদূৰ হিমাচল প্ৰদেশৰ আজিৰ মানালীৰ সমীপৰ পৰা বশিষ্ঠ মুনিয়ে পদব্ৰজে আহি এই
সন্ধ্যাচল পাহাৰতে আশ্ৰয় লৈ নতুন পৰিচয় দিছিল এই সমগ্ৰ অঞ্চলটোক। আৰু সেই বশিষ্ঠশ্ৰাম বৰ্তমান পৰিৱেশত কিদৰে আছে আহক তাৰে পৰিৱেশ বুজ লওঁ। আজিৰ এই অনুষ্ঠানত আমি কথা পাতি আছোঁ গুৱাহাটী মহানগৰীত যিসমূহ ঐতিহ্যপূৰ্ণ ধৰ্মীয় অনুষ্ঠান আছে, সেই অনুষ্ঠানসমূহ বৰ্তমান কি পৰিৱেশত আছে সেই পৰিৱেশসমূহ আপোনালোকক দেখুৱাই গৈছোঁ। আৰু এই মুহূৰ্তত মই আহি উপস্থিত হৈছোঁ ঐতিহ্যমণ্ডিত বশিষ্ঠ মন্দিৰত। মই যাব বিচাৰিছোঁ আমাৰ সতীৰ্থ সাংবাদিক সুব্ৰত কলিতাৰ ওচৰলৈ। সুব্ৰত, এই মুহূৰ্তত দেখুৱাব গড়চুকৰ যি সেই ঐতিহ্যপূৰ্ণ বালাজী মন্দিৰৰ কিছু পৰিৱেশ। অন দ্য স্পটত আজি মই সুব্ৰত কলিতা আহি উপস্থিত হৈছোঁ মহানগৰীৰ ঐতিহ্যমণ্ডিত বালাজী মন্দিৰত। কিন্তু বালাজী মন্দিৰৰ গেটত দেখা গ'ল এটা বৃহৎ তলা। কিন্তু এটা ভাল খবৰ যে ৰাজ্য চৰকাৰৰ নীতি নিৰ্দেশনা মৰ্মে অহা 8 তাৰিখৰ ভিতৰত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ মঠ মন্দিৰৰ লগতে বালাজী মন্দিৰৰো মূল প্ৰৱেশদ্বাৰ খোল খাব। লগতে ঐতিহ্যৰ কথা ক'বলৈ গ'লে মহানগৰীৰ লগতে দেশৰ বিভিন্ন প্ৰান্তৰ লোকে লোকাৰণ্য হৈ পৰে এই বালাজী মন্দিৰ। এয়া আমি চালোঁ বালাজী মন্দিৰৰ পৰিৱেশ। সতীৰ্থ সাংবাদিক সুব্ৰত কলিতাই বালাজী মন্দিৰৰ পৰিৱেশৰ কিছু দেখুৱালে। এই মুহূৰ্তত বশিষ্ঠ মন্দিৰত মই যিহেতু উপস্থিত আছোঁ আৰু ইয়াৰ দৈ সমাজৰ পূজাৰীসকলৰ সৈতে মই কথা পাতিব চেষ্টা কৰিম। প্ৰায় 2.5 মাহ আপোনালোকৰ হয়তো এনেকুৱা এটা লকডাউনৰ মাজত আপোনালোকে অতিবাহিত কৰিলে, ভক্তৰ আগমন বন্ধ আছে। কি ক'ব, কেনেকুৱা পৰ্যায় 8 তাৰিখৰ পিছত খোলা হ'ব? 8 তাৰিখৰ পিছত যিটো চৰকাৰৰ নীতি নিৰ্ধাৰণ কৰিছে যে মানে 20 জনৰ বেছি ভিৰ হ'ব নোৱাৰিব, সেই অনুযায়ী আমি 20 জনক ব্যৱস্থা কৰি দিম। টিকট ছিষ্টেম হওক বা এজনকৈ সোমাব দিয়ে তেনেকুৱা এটা ছিষ্টেম কৰি দিম। আৰু লগতে যিবিলাক মাংগলিক কৰ্ম সেইবিলাকৰো বিবাহবিলাকৰ 50 জন বা 40 জন তেনেকুৱা এটা মানে হেৰি থাকিব। আৰু অন্যান্য কৰ্মতো 20 জন 25 জনৰ ওপৰত আমি মানে কনচিডাৰ নকৰিম। কেৱল মঠ মন্দিৰেই নহয়, এই মহামাৰীৰ সময়ছোৱাত সম্পূৰ্ণৰূপে বন্ধ হৈ আছে মছজিদসমূহো। বন্ধ হৈ আছে সমূহীয়া নামাজ আদায় পৰ্ব। কিন্তু চৰকাৰ প্ৰশাসনৰ শুভ ইংগিত পোৱাৰ পিছতেই এতিয়া হিলাল কমিটিৰ লগতে মছজিদ পৰিচালনা সমিতিবোৰো হৈ উঠিছে সাজু। সাজু হৈ উঠিছে গীৰ্জাঘৰসমূহ, সাজু হৈ উঠিছে গুৰুদ্বাৰসমূহ। উপাসনাস্থলীসমূহৰ বৰ্তমান প্ৰৱেশ নিষিদ্ধ হৈ আছে ভক্তৰ বাবে। আৰু এই মুহূৰ্তত মই মাছখোৱাৰ জামে মছজিদত উপস্থিত আছোঁ আৰু ইয়াতেও একেই পৰিৱেশ। পৰাগে যদি দেখুৱাই যে এনেদৰে বৰ্তমান তলা ওলমাই ৰখা হৈছে। কিন্তু সম্প্ৰতি যেনেকুৱা ধৰণৰ এক পৰিৱেশ, যি পৰিস্থিতি, সেই পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাৰ বাবে ধৰ্মীয় অনুষ্ঠানসমূহ বৰ্তমান বন্ধ কৰি দিয়া হৈছে, যাতে কোনো ধৰণৰ জনসমাগম যাতে সৃষ্টি নহওক। কিন্তু তাৰ মাজত এটা ভাল খবৰ যে অহা 8 তাৰিখৰ পৰা ধৰ্মীয় অনুষ্ঠানসমূহৰ দুৱাৰ খোল খাব। আৰু এই মুহূৰ্তত মই মাছখোৱাত যিহেতু উপস্থিত আছোঁ মছজিদৰ সন্মুখভাগত, মোৰ লগত হিলাল কমিটিৰ বিষয়ববীয়া উপস্থিত আছে। মই তেওঁৰ পৰা যদি পোনপটীয়াকৈ মই জানিব চেষ্টা কৰোঁ। দাদা, স্বাগতম জনাইছোঁ আমাৰ এই বিশেষ অনুষ্ঠানলৈ। কি ক'ব, কেনেকুৱা হ'ব আপোনালোকৰ পৰিৱেশটো? এতিয়া চৰকাৰে যিহেতু এতিয়া আমাৰ 8 তাৰিখৰ পৰা নিৰ্দেশনা দিছে যে 8 তাৰিখৰ পৰা মছজিদ মন্দিৰ গুৰুদ্বাৰ চব খোলা হ'ব। গতিকে আমি যিহেতু চৰকাৰে এটা গাইডলাইনছ আমাক দিছে যে ছ'চিয়েল ডিষ্টেঞ্চ মানি কিনে চলিবৰ কাৰণে। ছেকেণ্ড কথা হ'ল যেতিয়া মছজিদ খোলা হ'ব হাত চেনিটাইজ কৰি কিনে সোমাব লাগিব, মুখত মাস্ক পিন্ধি সোমাব লাগিব। 3 নম্বৰ মছজিদ ফ্ল'ৰটো যিহেতু আমাৰ কাৰ্পেট চাৰ্পেট থাকে, সেইখিনি বৰ্তমান আমি গোটেইখিনি মছজিদৰ ভিতৰৰ পৰা উঠাই দি আমি পাকাতে নামাজ পঢ়িম। নামাজ শেষ হোৱাৰ পাছত আমি বঢ়িয়া কৰি কিনে মছজিদটো প্ৰত্যেক বক্ততে 5 বাৰ আমাৰ নামাজ হয়, 5 বাৰতে আমি মছজিদ চেনিটাইজ কৰিম। আৰু যিখিনি মানুহ ধৰি লওক মাস্ক পিন্ধি অহা নাই তেখেতসকলক আমি সোমাব নিদিওঁ। আমি সেনেকুৱা মছজিদ কমিটিৰ তৰফৰ পৰা মাস্ক কিনিও থৈ দিছোঁ আমি। সময়ৰ লগে লগেই যেন পৰিৱৰ্তন আহিল আৰাধনাস্থলীত। আহক এই পৰিৱৰ্তনৰ অংশীদাৰ হওঁ আপুনি ময়ো। গুৱাহাটীৰ পৰ্যটন বিশেষকৈ মন্দিৰৰ ওপৰত ধৰ্মীয় অনুষ্ঠানসমূহে বিশেষকৈ আকৰ্ষণ কৰে পৰ্যটকসকলক। আৰু বিশ্বৰ 7 সাগৰ 13 নদীৰ সিপাৰৰ লোকসকলৰ এক কেন্দ্ৰবিন্দু হৈ পৰে গুৱাহাটী মহানগৰীত থকা মঠ মন্দিৰসমূহ। কিন্তু বিশেষকৈ লকডাউন, আৰু এই লকডাউনৰ সময়ত বিগত 2.5 মাহ ধৰি বন্ধ হৈ আছে ধৰ্মীয় অনুষ্ঠানসমূহৰ মুখ্য দুৱাৰ। আৰু এই মুহূৰ্তত এটা ভাল খবৰ যে অহা 8 তাৰিখৰ পৰা খোল খাব ধৰ্মীয় অনুষ্ঠানসমূহৰ মুখ্য গেট। আৰু সেই তাৰ পিছতে হয়তো পুনৰ সেই আগৰ দৰে মঠ মন্দিৰসমূহত
অগণন ভক্তৰ সমাগম দেখিবলৈ পোৱা যাব আৰু আজিৰ এই বিশেষ অনুষ্ঠানৰ জৰিয়তে আমি দৰ্শকসকলক দেখুৱাইছোঁ গুৱাহাটী মহানগৰীৰ যি ঐতিহ্যপূৰ্ণ মঠ মন্দিৰসমূহৰ বৰ্তমান পৰিৱেশ আৰু বৰ্তমান কিন্তু প্ৰতিখন দেৱালয় বা প্ৰতিখন মঠ মন্দিৰ সম্পূৰ্ণৰূপে সাজু হৈ উঠিছে ভক্তক আদৰিবলৈ আৰু আজি এই বিশেষ অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ ধন্যবাদ।